নৱেম্বৰ মাহত জন্ম হোৱা ব্যক্তিসকল এজন যুঁজাৰু হয়। কাৰণ তেওঁলোকৰ জীৱনলৈ যিমানেই ডাঙৰ পৰিস্থিতি নহওক কিয়, তেওঁলোকে আকৌ জীৱনটোত নতুনকৈ আৰম্ভ কৰাৰ তেওঁলোকৰ সাহস থাকে, দম থাকে তেওঁলোকৰ। তেওঁলোকে য'তেই নাযাওক আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে আৰু খোলাখুলিকৈ হাঁহি পৰিৱেশটো ৰঙীন কৰি তুলিব পাৰে। লগতে মানুহৰ লগত কথা পাতি ঘূৰি ফুৰি তেওঁলোকে খুব বেছি ভাল পায়। কিন্তু তেওঁলোকে যিমানেই হাঁহি নাথাকক কিয়, তেওঁলোকৰ ভিতৰতো বহুতো নোপোৱা বেদনা সোমাই থাকে আৰু সেই সময়ত তেওঁলোকে নিজৰ মাজতে ৰাখি থয়। তেওঁলোকৰ খংটো কিন্তু একেবাৰে নাকৰ আগত থাকে আৰু কোনোবাই কিবা ভুল কৰা দেখিলে মুখৰ আগত ক'বলৈ বেয়া নাপায় তেওঁলোকে আৰু ভাবিও নাথাকে যে আনজনে কি ভাবিছে তেওঁলোকক। তেওঁলোকৰ জীৱনটো বৰ আৰামৰ জীৱন নহয়। তেওঁলোকে কষ্ট কৰিবই লাগে আৰু আনতকৈ অকণমান বেছিয়েই পৰিশ্ৰম কৰিব লাগে। কাৰণ তেওঁলোকে যদি কামো কৰে, আকৌ কাম কৰি আহি আকৌ ঘৰৰ কামবোৰ কৰিব লগা হয় বা তেনেধৰণে তেওঁলোকে আনতকৈ অকণমান বেছি কষ্ট কৰিবলগীয়া হয়। কিন্তু তেওঁলোকে সেইটো কুণ্ঠাবোধো নকৰে। অকণমান চখ কৰি মানুহক দেখায়ো বেয়া নাপায় তেওঁলোকে। আৰু নিজৰ পৰিয়ালটোৰ কাৰণে কিন্তু তেওঁলোকে বহুত কষ্ট কৰে, আত্মবিশ্বাসী হয় আৰু উচ্চাকাংক্ষী হয়। বন্ধু বান্ধৱীসকল, নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ মোৰ এই কোৱা ধৰণে কথাখিনি কিমানকৈ মিলিছে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।